সংখ্যালঘু সত্তাৰ লগত আমচুৰ পৰিয়ালৰ লগত থাকি তেওঁ সংখ্যালঘুৰ হৈ যুঁজ দিছিল, ত্যাগ স্বীকাৰ কৰিছিল, তাক আমি কোনোৱে ন্যায় নুই কৰিবলৈ নোৱাৰো। আৰু আমচুৰ পৰিয়ালে তেওঁৰ ভৱিষ্যতত যিয়ে ৰাজনৈতিক সিদ্ধান্ত বা যাত্ৰাত তেওঁ অৱতীৰ্ণ নহয় কিয়, তেওঁৰ প্ৰতি শুভকামনা থাকিব। তেওঁৰ এই যাত্ৰাত আমি সমৰ্থন জনাম আৰু তেওঁৰ সংখ্যালঘু সত্তাটোক, এই সংগ্ৰামী সত্তাটোক সন্মান জনাই তেওঁৰ ভৱিষ্যতৰ প্ৰতিটো যাত্ৰাত আমচুৱে তেওঁৰ লগত থাকে। কোনোবাই যদি আজি চাওলুং চুকাফাৰ আদৰ্শৰ পৰা আঁতৰি যায়, হিমন্ত বিশ্ব শৰ্মা আৰু RSSৰ আদৰ্শ ফল' কৰি অসমখন তথা জাতি জনগোষ্ঠীক বিভাজিত কৰা এটা খেলত নামি পৰিছে, তেতিয়াহ'লে তেওঁলোকে নিজক নিজে প্ৰশ্ন উত্থাপন কৰক, তেওঁলোকে নিজৰ মুখখন নিজে আইনাত চায়। আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰো, অসমৰ প্ৰতিখন চহৰ নগৰৰ নিজৰ নিজৰ এটা বৈশিষ্ট্য আছে। আমি কেতিয়াও নিবিচাৰো তেওঁলোকৰ বৈশিষ্ট্যটো তাত হেৰাই যায়। হোজাই কেতিয়াও তেজপুৰ হবলৈ নালাগে, তেজপুৰ কেতিয়াও লখিমপুৰ হবলৈ নালাগে, লখিমপুৰ কেতিয়াও ডিব্ৰুগড় হ'ব নালাগে। প্ৰত্যেকখন চহৰ নগৰৰ তেনেধৰণৰ একোটা বৈশিষ্ট্য আছে, তেওঁলোকৰ এটা এটা ইতিহাস আছে। আৰু ধুবুৰীৰ পৰা শদিয়াৰলৈকে ব্ৰহ্মপুত্ৰ বৰাকৰ প্ৰতিটো অঞ্চল, প্ৰতিখন জিলা অসমীয়া আইৰ এটা অংগ হয়। আৰু আমি আই অসমীক যদি ভাল পাওঁ, আমি গোটেই অসমখনকে ভাল পাওঁ। আৰু কোনোবা এখন জিলা বা কোনোবা ব্যক্তিক যদি অপমান কৰিবলৈ বিচাৰিছে, যোনে নিজক অসমীয়া হিচাপে পৰিচয় দিয়ে, তেওঁলোকে আই অসমীকে সমগ্ৰ অসম নামৰ মাতৃজনীক অপমান কৰে। তাত তেওঁৰ পুলিচ বাহিনী ব্যৰ্থ, তেওঁৰ ব্যুৰক্ৰেচি ব্যৰ্থ, তেওঁ গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ। তেওঁ সমগ্ৰ অসমৰ মুখ্যমন্ত্ৰী চাগে নহয়, তেওঁ অৰ্ধ মুখ্যমন্ত্ৰী হিচাপে নিজক হয়তো পৰিচয় দিব বিচাৰিছে। তেওঁ হয়তো ধুবুৰীৰ পৰা শদিয়া, বৰাক, ব্ৰহ্মপুত্ৰৰ তেওঁ চাগে মুখ্যমন্ত্ৰী নহয়। মই আকৌ কৈছো, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চাওলুং চুকাফাৰ আদৰ্শৰে আগুৱাই যোৱা অসমৰ মুখ্যমন্ত্ৰী নহয়। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া RSS আৰু নাগপুৰৰ আদৰ্শৰ জৰিয়তে তেওঁ আগুৱাই যোৱা একোজন ব্যক্তি। তেওঁ কংগ্ৰেছতো যেতিয়া আছিল, তেওঁ কংগ্ৰেছৰ হৈ তেওঁ নাটক কৰিছিল। এতিয়া তেওঁ RSS আৰু অতিকৈ বিজেপি হোৱা যি তেওঁৰ যি এটা প্ৰচেষ্টা চলি আছে, সেই প্ৰচেষ্টাত আমি শুভকামনা দিছো। তেওঁ যিমান পাৰে আগুৱাই যাওক, কিন্তু তেওঁৰ প্ৰতি এটা আমাৰ আহ্বান, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ৰাজনৈতিক গাদ্দি দখল কৰিবলৈ আপুনি ভৱিষ্যতৰ অসমখন বিভাজিত নকৰিব, ভৱিষ্যতৰ প্ৰজন্মক আপোনালোকে বিভাজিত নকৰিব। অসমীয়া আইখনৰ এই সাতামপুৰীয়া যি ঐক্যতা, সেই ঐক্যতা আপুনি বিনষ্ট নকৰিব। জাতি জনগোষ্ঠী ভাষাৰ নামত অসমখন ভাগ নকৰিব। হয়তো আমি কালিলৈ অসমত নাথাকিম, কিন্তু আমাৰ ল'ৰা ছোৱালী নাতি চবেই অসমখনত বসবাস কৰিব লাগিব। আহক আমি মিলি তেওঁলোকৰ কাৰণে এখন ধুনীয়া অসম থৈ যাওঁ, চবেই য'ত একেলগে বসবাস কৰি মিলি আমি চলিব। ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ বক্তব্য আৰম্ভণিৰ পৰা শেষলৈ যোনে শুনিছে, দেখিছে, তেওঁলোকে ক'ব, এজ এ হোল এণ্টায়াৰিটি যদি সেই ভাষণটো শুনে, তেওঁ সমন্বয় বাৰ্তা দিছিল, তেওঁ বৰ অসমৰ কথা কৈছিল। কিন্তু কোনোবাই যদি মেনিপুলেট কৰিবলৈ বিচাৰিছে, তেওঁ শ্লিপ অফ টাং হোৱা দুটা শব্দ উঠাই লৈ যায় কাৰণে যদি এটা পলিটিকেল নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছে, তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে, তাত আমি কোনোৱে ৰখাবলৈ তেওঁলোকক নোৱাৰো। কিন্তু আশা কৰিম সংবাদ মাধ্যমে দায়িত্বশীল এটা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে এই বিষয়বোৰ পুনৰ এবাৰ নিৰ্ণয় কৰিব, তেওঁলোকে পুনৰ বিবেচনা কৰি সঠিক যোনটো সংবাদ, সেই সংবাদ ৰাইজৰ ওচৰলৈ লৈ যাব।